গোৱালপাৰাত পংকজ পাঠকক আঁঠু কৰাই কাণত ধৰাই যেনেদৰে ক্ষমা খোজালে, ক্ষমা খোজোৱা নহয়, এয়া আচলতে ৰাজহুৱাভাৱে যেনেদৰে অপমান কৰিলে, কথাটো অকণমান হজম নোহোৱা বিধৰ। ক্ষমা খোজাৰো ভাগ আছে, কিন্তু এয়া চৰম পৰ্যায় পালেগৈ। তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে পোনপ্ৰথমে মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলোঁ আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে, মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল, তাৰ কাৰণে মই মাফ খুজিছোঁ। আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে, তাৰপিছত আমাৰ ষ্টাফে নিদিওঁ বুলি ক'লে, তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল। ভৰিত ধৰি এনেদৰে তেওঁক ক্ষমা খুজিছে আমি দেখুৱাইছোঁ। এই মুহূৰ্তত নিউজ লাইভৰ দৰ্শকসকলক ভৰিত ধৰি ক্ষমা খুজিছে তেওঁ, আমি দেখুৱাইছোঁ। আৰু এগৰাকী অৱসাদ তেওঁ যদি কিবা ভুলে কৰিছিলে, পুলিচ প্ৰশাসন আছে, আইন আছে, পুলিচক দিয়ক, আইনে বিচাৰ কৰিব। কিন্তু তাকে নকৰি মানুহখিনিয়ে যেনেদৰে উগ্ৰতাৰ পৰিচয় দিলে, যেনেদৰে দাবী ধমকি ভয় ভাবুকিৰে ৰাজহুৱাভাৱে যেনেদৰে কাণত ধৰাই আঁঠু কৰাই ক্ষমা খোজালে, এয়া আচলতে অভিনীল কাণ্ডৰ দৰে তেনেকুৱা এটা ঘটনাৰ ফালে অগ্ৰসৰ হৈছিল যেন অনুভৱ হ'ল। হয়তো পংকজ পাঠকে বুদ্ধিৰে যদি তেওঁ ক্ষমা নুখুজিলেহেঁতেন, হয়তো তেনেকুৱা এটা ঘটনা আকৌ এবাৰ ঘটি গ'লহেঁতেন। ঘটনাটোত অকণমান লাজ পাইছোঁ গোৱালপাৰাবাসী হিচাপে, হ'ব নালাগিছিলে। তো মনৰ কথাখিনি ক'লোঁ, কাৰণ এনেকুৱা ভুল নেতা মন্ত্ৰীসকলে বহুত কৰে। তো সেইবোৰৰ লগত আপোনালোকে নোৱাৰে, গৰু চুৰি কৰে, সেইবিলাকৰ লগত নোৱাৰে আপোনালোকে। তেওঁলোকেতো ফেচবুকত কিবা এটা পোষ্ট দিয়ে, ক্ষমা খোজা হৈ যায়, তেনেকুৱা কিবা এটা লিখি দিয়ে। কিন্তু আপোনালোকে গৈ ইয়াকেই পালে, কাণত ধৰাই ৰাজহুৱাভাৱে এনেদৰে অপমান কৰিব নালাগিছিলে। তো মনৰ কথাখিনি ক'লোঁ। ধন্যবাদ। জয় অসম।